আকৌ বিলাসী বাহনত চোৰাং গৰু এইবাৰ আমিনগাঁৱৰ লাচিতপুৰত বিলাসী ভেনত উদ্ধাৰ হ'ল দুটাকৈ চোৰাং গৰু দুটা গৰুৰ এটা মৃত অৱস্থাত উদ্ধাৰ উত্তৰ গুৱাহাটীৰ পৰা চোৰাং গৰুসহ আমিনগাঁৱত দিশত আহিছিল তীব্ৰবেগী ভেনখন নিয়ন্ত্ৰণ হেৰুৱাই আমিনগাঁৱৰ লাচিতপুৰত দুৰ্ঘটনাত পতিত হৈছিল বিলাসী বাহনখন স্থানীয় ৰাইজে বিলাসী বাহন আৰোহীক উদ্ধাৰ কৰিবলৈ আহি উদ্ঘাটন কৰে গৰু চোৰৰ ৰহস্য ৰাইজে এটা চোৰক আটক কৰে যদিও চাৰিজন পলাই যাবলৈ সক্ষম হয় উত্তৰ গুৱাহাটী তাৰ পৰা উঠিছিলি কেইটা উঠিছিলি দুটা কি গাড়ী লৈ আছিলি ব্ৰেজা নেকি কেনো গাড়ী লৈছা 7 দিন হ'ল তোৰ 7 দিন হ'ল কেইটা আছিল লগত 5জন কিমান দিন গৰু চুৰ কৰিলি ক'ত চুৰ কৰিছা এতে 7 দিনৰ পৰাই নিছা 2 দিন ফিৰি গৈছোঁ 2 দিন ফিৰি গৈছা কেইটা নিছা বাকী আৰু দুটা নিছা ক'ত বেচা আধা গাড়ীত তোৰ ঘৰ ক'ত মোৰ ঘৰ গলডিগলা আটক কৰা চোৰটো কামৰূপ জিলাৰ মোকালমোৱা আটাবাৰীৰ মহম্মদ ৰমজান আলী গৰু দুটা উত্তৰ গুৱাহাটীৰ পৰা চুৰ কৰা হৈছিল আমিনগাঁও উত্তৰ গুৱাহাটী অঞ্চলত চোৰৰ সাংঘাতিক উৎপাত হৈছে চোৰ তথা গৰু চোৰৰ বিষয়ে মই ক'বলৈ গৈ আছোঁ যোৱা ৰাতি এখন বিলাসী ভেনু বাহনত 5জন চোৰে দুটা গৰু চোৰ কৰি অনা অৱস্থাত আমিনগাঁও আৰক্ষী চকীয়ে উদ্ধাৰ কৰে তাৰে 4জন চোৰ পলাই যায় আৰু এজন চোৰ আৰু এটা দুটা গৰু তাৰে যাৰ এটা মৃত অৱস্থাত উদ্ধাৰ কৰে আমিনগাঁও আৰক্ষী চকীয়ে এই বিষয়ে আমিনগাঁও আৰক্ষী চকীক মই কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আৰু অনাগত দিনত যাতে আমিনগাঁও উত্তৰ গুৱাহাটীৰ পৰা এই গৰু চোৰ চক্ৰটো উৎখাত কৰে তাৰ বিষয়ে মই আমিনগাঁও আৰক্ষী চকীক আবেদন জনাইছোঁ চাংখাৰীৰ পৰা খৰ্গেশ্বনাথ ৰিপৰ্ট অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি prabhatiahom@gmail.com